হাজার লাইট জ্বলি আছে, হাজার হাজার অসমীয়া জাগি আছে। যাক 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 অসমীয়া আৰু যাক। হাই ফ্ৰেন্ডছ, ওয়েলকাম টু মাই ইউটিউব চেনেল জয় কাশ্যপ ব্লগ। তো গাইছ, আজি আমি যাই আছো পিংলেশ্বৰ দেৱালয়। তাৰপিছত ৰাতি ফাংচন চাব যাম। কাৰ? বিপিন চাওদাং বুলি কৈ দি। বিপিন চাওদাং। চ' কি কৰিব যাবা? কি কৰিব যাবা? মন্দিৰত যাম। তাহাত কি মন্দিৰত যাই কি কবা? এতিয়া বলক গাইছ, এইটো আমাৰ লামফেনি মাই আৰু এইটো আমাৰ সৰু এপি যাই থাকো। আৰু আমি এনেকৈ যাই আছো আৰু পিংলেশ্বৰ দেৱালয় পামে আৰু কি পালোৱে আৰু ধৰি লওক 100 মিটাৰমান দূৰত। আৰু এতিয়া ডাইৰেক্ট মন্দিৰত এণ্টাৰ কৰি দেখাই আছো কি। এই সিফাল দিয়া চাব লাগে, অন্ধি চাব নালাগে নহয়। আজো মামাহঁতৰ কাষত যাওঁ। অন্ধি বোলা মাছ আহি খাই পেলাব আকৌ। নাযায় ভাই আৰু আমাৰ বাবলি বাইদেউ। কি দি এটা কি আছে? মাছক কি দিবি তই? 60 দিলি কি হ'ব? খালি কি হ'ব? পেট ফুলি যাব। দেউৰা হ'ল আৰু বেছি ওচৰত নাচবা, পৰি যাবা আকৌ। ৰবা দি আছো এতিয়া মাছ 60 খাই আছে। কি দিছে? 60 দিছে। নিজেও খাই আছা, মেকৰিকো দি আছা। প্ৰণৱ বাইক লগ পাই গ'লো। ইহঁতৰ কোননো? মোৰ ভতিজা হয়। অন্নপ্ৰসন্ন আৰু তাতে আহিছে, কিন্তু আমি আহিছো মামাহঁতৰ তাতে। কিবা ঠকি দিছে আৰু ভোগ দিছে আহিছো। বাকী ভাল লাগিছে ন? পৰিৱেশটো মজা লাগিছে। বহুত বছৰৰ মূৰত আহিলো। আৰু আজি বিপিন চাওদাং চাব যাবি নাই? আজি মোৰ ডিউটি আছে। ইয়াত ডিউটি আছে, কিন্তু মই যাম, আপোনালোকক দেখাম, চাব পাৰিব। আৰু এইটো হৈছে মোৰ কইনাটো। নহয় নেকি? কাৰ কইনা? মোৰে। আমাৰ মামা থৰা এতিয়া ঠগ আছে বা শুনা নাচাকে মাৰ মায়েক। আৰু এইখিনিকো পিংগলেশ্বৰ বুলিয়ে কয় নেকি। ইয়াত মানে বাসন্তী পূজা চলি আছে আৰু 2 দিনমান চলিল চাগে। এনেকুৱাই আৰু এতিয়া যাই থাকোঁ ঘৰত, যাই পেলাই আৰু গম পাব। আৰু মজাকৈ ৰাতিৰ ভাত চাত খাই গুচি আহিছোঁ। আৰু আমি আগলৈকে ভালে আহিছোঁ, মানে ভাল টাইমতে পাইছোঁ। মানে বিপিন দাও আহি পাইছে, বিপিন চাওদাং চাহ পৰা এখেতেও আহি পাইছে। এতিয়া ধুনীয়া ধুনীয়া বিহু গান গাব আৰু আমি শুনিম, তাৰপিছত নাচিম ভাইব লৈ। আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া ভাল পাব আৰু। চ' চাই থাকক। আৰু এতিয়া ষ্টেজত উঠিবই আৰু খন্তেক সময়ৰ পিছতে। হাজাৰ হাজাৰ ৰাইজ একদম পাঞ্জবাৰী জাপি ধৰিছে, একদম ভাল লাগিছে মানে। পিছে চাওঁচোন, অকণমান ভাল লাগিছে, নাচি আছে এফৰ ফালে। আমাৰ মাজৰ বাই ভনীসকলক কৈছো, অকণমান নাচকচোন, হাত তালি বজাই দিয়ক, ভাল লাগিব একেলগে। অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক, ৰাইজ জয় আই অসম, জয় আই অসম। দহৰা পাবে
এটা মোবাইল আছে হয়নে এই মোবাইলটো অকমান টৰ্চ লাইটটো জ্বলাই দিব হাজাৰ লাইট জ্বলি আছে হাজাৰ হাজাৰ অসমীয়া জাগি আছে জাক 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 অসমীয়া আৰু জাক সেনেহৰ গামোচাখন যাতে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকিনি ফেনেকি ছেকেণ্ড বাৰৰ কাৰণে ফালিব নোৱাৰে তাৰ বাবে আমাৰ প্ৰতিবাদ গতিকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম এইখনে হ'ল জাতিৰ পতাকা আমাৰ জাতিৰ পতাকা তই গাতে বিধানে জুৰি কাপোৰ মুকাই বাবে পেলা মনি মৰমে বলোৱা আৰু কাঙা বুজলৈ মনি আই গয়ে দিয়া বাকী একো নাই আৰু ঘৰত গালি পাৰিছে কিয় পাৰিছে মই দেখাই আছোঁ টাইমটো আপোনালোকক লাষ্টত আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব ধুনীয়া চাই কমেণ্ট কৰিব যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰিব যদি লগা নাই ভিডিঅ'টো ভাল নকৰিলেও কথা নাই আজিলৈ বাই বাই আৰু চাহ ঘৰ কেইটাত পালোঁ 4টাত